আজি খাবলৈ কি বনাইছানো? তহঁত দুটা উঠিলি? বোপাহঁত আজি দালি আৰু ভাতৰ বাদে একোৱেই বনোৱা নাই। মা, সদায় সদায়নো কিমান দালি আৰু ভাতকে দি থাকিবা? মোৰ আমনি লাগিছে আৰু এনেকৈ খাই খাই। মা, বহুত দিন আমি ভাল একো খোৱা নাই। আজি কিবা এটা ভাল বনাই দিয়া না মা। মাজনী, দেউতা ওলাই গৈছেহে কামলৈ। যদি আহোঁতে কিবা লৈ আনে তেতিয়া বাৰু খাবলৈ মই ভাল কিবা এটা তহঁতৰ কাৰণে বনাই দিম। ঠিক আছে মা। আজি দেউতাই বা কি আনিব? আজি চাগে দেউতাই আহোঁতে মাংস লৈ আনিব আমালৈ। নহয়, দেউতাই আজি আহোঁতে মাছ লৈ আনিব। আজি মাছেৰে ভাত খাম। নহয়, মাংস আনিব দেউতাই। হ'ব এতিয়া তহঁতে কাজিয়া নালাগচোন। দেউতাই যি আনে সেয়াকে বনাই দিম। এৰা, মই আহিলো দেই। ৰচোন ৰ, দেউতাৰ নাম লওঁতে আহিলেই। দেউতা আহি গ'ল। মোলৈ ঢেৰ চকলেট লৈ আনিছে দেউতাই। দেউতা আহি গ'ল। দেউতা আজি আমালৈ কি আনিছা? দেউতা, মায়ে যে আজি আকৌ দালি আৰু ভাত বনালে। আমাৰ যে খাই খাই আমনি লাগিছে। হয় নেকি? ৰচোন ৰ, মাকে সুধিব লাগিব তহঁতকনো আজি কি ইমান বেয়া পোৱা বস্তু খোৱালে। সিহঁতৰনো কি কথা আৰু, কিনো বেয়া পোৱা বস্তু খোৱালো। ঘৰত যি আছে সেয়াকেহে বনাই দিম আৰু তহঁত ৰচোন, দেউতা ইমান ভাগৰি আহিছে। অলপ সময় জিৰণি ল'বলৈ দে। ৰাজু আৰু প্ৰীতি, তহঁতে ঠিকে কৈছ। তহঁতক মই ভাত এসাঁজো ভালকৈ খুৱাব পৰা নাই। মই সিমানকেইটকা পইচা গোটাবকে পৰা নাই যে তহঁতক সদায় ভাল ভাল খুৱাব পিন্ধাব পাৰোঁ। হেৰি, আপুনি দুখনো কিয় কৰিছে? দুখ নকৰিবচোন। আমিনো কি খাবলৈ পিন্ধিবলৈ পোৱা নাই? যিমান পাইছোঁ সিমানতেই সুখী। কিছুমানে যে সেয়াও পোৱা নাই। আৰু কিমান যে এনেকুৱা মানুহ আছে যাৰ কপালত এসাঁজ ভাতো খোৱা লিখা নাথাকে। কিন্তু আমাৰতো তেনেকুৱা হোৱা নাই। কেতিয়াবা খাবলৈ কিবা কমি হ'ব পাৰে, কিন্তু আপুনি আমাক লঘোণেতো ৰখা নাই। মা, আমাক ক্ষমা কৰি দিয়া। আমি তোমালোকৰ কষ্টবোৰ বুজি নাপালোঁ। দেউতা, আমাক ক্ষমা কৰি দিয়া। আজিৰ পৰা আমি একো নোখোজো। বোপাহঁত, তহঁতৰ গাত দুখ নাই অ'। আচলতে মই তহঁতক একো দিব পৰা নাই। কিন্তু তহঁতে চিন্তা নকৰিবি। কাইলৈ মই তহঁতৰ কাৰণে ভাল কিবা আহোঁতে লৈ আনিম। তহঁতে পেট ভৰাই খাবি। হ'ব দেউতা। তুমি যি আনি দিয়া আমি তাকেই খাম দেউতা। হ'ব দিয়ক, এতিয়া মন চন বেয়া কৰি থাকিব নালাগে। হেৰি, আপুনি মুখ হাত ধুই সোনকালে খাবলৈ আহক। মা, আমাৰ বহুত ভোক লাগিছে। তহঁতো মুখ হাত ধুই। তেতিয়াহ'লে দিয়া, মই গৈ থাকোঁ। ঠিক আছে, ভালকে যাব। দেউতা, আহোঁতে মোলৈ চিপছ লৈ আনিবা আৰু চকলেটো লৈ আনিবা। ঠিক আছে মাজনী, আজি বাৰু তহঁতলৈ ঢেৰ চিপছ আৰু চকলেট লৈ আনিম। পিছে দাদা ক'ত? দাদাক দেখা নাই যে। দাদা স্কুললৈ ওলাই আছে দেউতা। ঠিক আছে মাজনী, তোমালোকে ভালে ভালে স্কুললৈ যাবা। তহঁতি ওলালি? মা, আমাৰ ওলাই হৈ গ'ল। ৰাজু আৰু প্ৰীতি, তহঁতক আজি টিফিনত ভাত দি পঠাইছোঁ। তহঁতে কিন্তু খাই ল'বি দেই। হ'ব মা। মা, আজিও তুমি ভাতেই দি পঠিয়াইছা? মোৰ লগৰবোৰে টিফিনত ঢেৰ বেলেগ বেলেগ বস্তু খাবলৈ আনে আৰু মই সিহঁতৰ আগত লাজ পাওঁ। ৰাজু, ইয়াত আকৌ তোৰ লাজ পাবলৈ কি কথা আছে? ভাততকৈ আৰু বেলেগ পেট ভৰা বস্তু কিবা আছে জানো? কালি তহঁতক বুজাইছিলোঁ নহয়, তই কি পাহৰি গ'লি ৰাজু? ভণ্টি এজন ইমান ধুনীয়াকৈ টিফিনটো লৈ ল'লে আৰু তইনো কিয় লোৱা নাই? তুমিয়ে খাই থাকা ভাত, মোক নালাগে। ব'ল প্ৰীতি, আমি স্কুললৈ যাওঁ, নহ'লে আজিও দেৰি হ'ব আমাৰ। দিনে দিনেচোন মোৰ ল'ৰা ছোৱালীকেইটাও অবুজন হৈ আহি আছে। ঘৰখনত এফালে ইমান দিগদাৰ হৈ যায় চলিবলৈ। এটা মানুহেনো কিমান কষ্টত ঘৰখন চলাইছে সিহঁতে কেলৈ বুজি পোৱা নাই বাৰু। আজি বজাৰৰ পৰা যিকেইটা বস্তু লৈ আহিছোঁ, ল'ৰা ছোৱালীকেইটাই চাগে দেখি জঁপিয়াই উঠিব। আৰু আজি ল'ৰা ছোৱালীকেইটাৰ লগত ভালকৈ এসাঁজ ময়ো খাবলৈ পাম। পিছে আজিনো ঘৰ পাবলৈ ইমান দেৰি লাগিছে, নোপোৱাই হ'লোগৈচোন ঘৰলৈ। আৰু আজি ইমান যে ভাগৰ লাগিছে, আজি ঘৰলৈ এইফালেকে যাওঁগৈ, সোনকালে পাওঁগৈ কিজানি। ইছ ৰাম, বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল মানুহজন পাই। আজি দেউতাই যে ইমান দেৰি কৰিছে ঘৰলৈ আহিবলৈ। মা, আজিচোন দেউতাৰ বৰ দেৰি হৈছে। আনকালেচোন ইমান দেৰি নকৰে দেউতাই। ৰচোন তহঁতে, দেউতাৰ চাগে আজি বেপাৰ খুব ভাল হৈছে, সেইবাবে চাগে আজি আহিবলৈ দেৰি হৈছে। তহঁতে চিন্তা নকৰিবি, দেউতা সোনকালে আহিব। আজি দেউতাই মোলৈ ঢেৰ চকলেট লৈ আহিম কৈছিলে, সেইকাৰণে দেৰি হৈছে চাগে ন মা? শেৱালি, শেৱালি, মালতী, ইমান যে দৌৰি আহিছা, কি হ'ল? কিয়, তুমি এতিয়ালৈকে গম পোৱা নাই নেকি? গম পোৱা নাই? কিন্তু কি কথা? ভিনদেউৰ এক্সিডেণ্ট হ'ল, তুমি এতিয়ালৈকে গম পোৱা নাই? কি এক্সিডেণ্ট? কিন্তু কেনেকৈ? ক'ত? আপুনি মোক অকলে কিয় এৰি গুচি গ'ল? এতিয়া মই অকলে কেনেকৈ থাকিম? কি কৰিম? মা, দেউতাই কিয় আমাক এৰি থৈ গুচি গ'ল? এতিয়া আমি কি হ'ব আমাৰ? দেউতা, এতিয়া আমি কেনেকৈ অকলে থাকিম? তুমি কিয় আমাক এৰি গুচি গ'লা দেউতা? দেউতা, দেউতা, কিয় তুমি আমাক অকলশৰীয়া কৰি এৰি গুচি গ'লা? দেউতা বুলি এতিয়া আমি কাক মাতিম? কোনে আমাৰ কাৰণে চকলেট লৈ আনিব? কোনে আমাক মৰম কৰিব? হেৰি, এই দুটা ল'ৰা ছোৱালী
এইফালে আহাচোন। কি হ'ল বোপা, ইমান খৰখেদাকৈ মাতিলি যে? আৰু তহঁতি স্কুললৈ যোৱা নাই যে এপৰলৈকে? মা, আজি আমি স্কুললৈ নাযাওঁ। অঁ মা, আমি স্কুললৈ নাযাওঁ। কিন্তু কিয়? তহঁতি আজি স্কুললৈ নাযাওঁ বুলি হঠাতে ক'লি যে? মা, কালি আমাক বাইদেৱে কৈ পঠাইছিল যে যদি আমি আজিৰ ভিতৰত ফিজ নিদিওঁ তেতিয়া হেনো আমাক উলিয়াই দিব আৰু আমাক পঢ়িবলৈ নিদিব। কিন্তু এতিয়াতো আমাৰ ওচৰত সিমান পইচাও নাই যে দুয়োটাৰে ফিজ দিব পাৰোঁ। আৰু এটাৰ দিলে আনটোৰ জানো বেয়া নালাগিব? এনেকৈ হ'লেচোন তহঁতৰ দুটাৰ ভিতৰত কোনোবা এটাইহে পঢ়িব পাৰিবি। কিন্তু মা, তুমিতো জানাই মোৰ পঢ়াৰ প্ৰতি কিমান আগ্ৰহ। মোৰ সৰুৰ পৰাই সপোন যে মই ডাঙৰ হৈ কিবা ডাঙৰ চাকৰি কৰোঁ। যদি মোৰ পঢ়া এৰি যায় তেতিয়াহ'লে মই ডাঙৰ মানুহ কেনেকৈ হ'ম? ভণ্টিচোন কাইলৈ পৰহিলৈ বিয়াই হৈ যাবগৈ। তাইনো পঢ়ি শুনি কি কৰিব? মইনো কিয় কৈছোঁ বোপা, ভণ্টিৰো কিমান সপোন যে তাই ডাঙৰ হৈ ডাঙৰ চাকৰি কৰিব, ডাঙৰ মানুহ হ'ব। আজিকালি দিনত ছোৱালীবোৰে নিজৰ ভৰিত নিজে থিয় নিদিলে বহুত বিপদত পৰিবলগীয়া হয়। কিন্তু মা, যদি আমি দুয়োটাই ফিজ দিব নোৱাৰোঁ তেতিয়াচোন ময়ো পঢ়িব নোৱাৰিম আৰু দাদাও পঢ়িব নোৱাৰিব। কিন্তু মা, দেউতা ঢুকোৱাৰ পিছত আমাৰচোন বহুত অসুবিধা হৈছে আৰু তুমিনো কিমান কাম কৰি কৰি আমাক পঢ়াই থাকিবা। আৰু মা, মোৰ সলনি যদি দাদাই পঢ়ে তেতিয়া দাদাই ডাঙৰ হৈ চাকৰি কৰিলে আমাক চোৱা চিতা কৰিব পাৰিব, এখন ঘৰ চম্ভালিব পাৰিব আৰু তেতিয়া তুমি বেলেগৰ ঘৰত কাম কৰিব নালাগে মা। কিন্তু মাজনী, তোৰ সপোনবোৰ? মা, মোৰ সপোনটোতকৈ এতিয়া ডাঙৰ হৈছে দাদাৰ পঢ়াটো। সেইকাৰণে দাদাক ফিজ দি দিয়া মা, দাদাই দি থৈ আহকগৈ আৰু দাদাই স্কুল যাওক আৰু মই তোমাৰ লগতে থাকি তোমাৰ কামত সহায় কৰিম। ঠিক আছে মাজনী, তহঁতে যি ভাল দেখ কৰচোন। মই হ'লে একো বুজিয়ে পোৱা নাই অ'। হ'ব মা, এতিয়া ফিজ কেইটা দিয়া। আজি মই লৈ যাওঁ আৰু কাইলৈৰ পৰা মই স্কুল যাম। ভণ্টি তোমাৰ লগতে থাকিব ঘৰতে। মা, কি হৈছে তোমাৰ? এই অলপ কাহ হৈছে অ' মাজনী। হেৰি নহয়, এই দাদা কলেজলৈ গ'ল নাই বাৰু? অঁ মা, দাদাক মই টিফিন চিফিন বনাই খুৱাই পঠিয়াই দিলোঁ, দাদা গ'ল। অঁ, তেতিয়াহ'লে মোৰো যাব হ'ল আৰু কামলৈ। তই ঘৰতে থাকিবি দেই মাজনী। কিন্তু মা, তোমাৰচোন আজি গাটো বহুত বেয়া, তুমি কেনেকৈ কাম কৰিবলৈ যাবা? আজি নহ'লে তোমাৰ সলনি কাম কৰিবলৈ ময়ে যাওঁ মা। তুমি যেতিয়ালৈকে ভাল নোহোৱা তেতিয়ালৈকে মই কামকেইটা কৰি দিম আৰু বাইদেউক মই কৈ দিম। কিন্তু মাজনী, তই জানো ইমান ডাঙৰ ঘৰখনৰ কাম অকলে কৰিব পাৰিবি? নালাগে, তই ঘৰতে থাক, মই সোনকালে গৈ গুচি আহিম। নালাগে মা, তোমাৰ আজি গাটো বহুত বেয়া, মই তোমাৰ সলনি গৈ কামকেইটা সোনকালে কৰি গুচি আহিম। ভাতকেইটা বনাই থৈছোঁ, তুমি সোনকালে খাই দৰৱ খাই দিবা। ঠিক আছে মাজনী, কৰিব পাৰিলে কৰিবি আৰু নোৱাৰিলে মানে গুচি আহিবি। বাইদেউক মই কাইলৈ কৈ দিম আৰু কেইটামান কাম সৰহকৈ কৰি গুচি আহিম। হ'ব মা, মই গৈ থাকোঁ। অঁ, আজি তই আহিলি যে? বাইদেউ, আজি মাৰ সলনি ময়ে আহিলোঁ। মাৰ গাটো অলপ বেয়া, কালিৰ পৰাই জ্বৰ আৰু কাহ, আৰু মায়ে আজি কাম কৰিব নোৱাৰাৰ বাবে মই মাৰ সলনি গুচি আহিলোঁ। তহঁতৰ দৰে ভিক্ষুকহঁতৰ ঘৰৰ কাহিনী শুনিলে মোৰ যে আৰু মাথাই ঘূৰাই। কাম লাগে বুলি ধনী ঘৰ বিচাৰি আহিবি আৰু দুদিনমান আহি পাছত নহা হৈ যাওঁ। পইচাটো তহঁতৰ মুখতেই লাগে। বাইদেউ, এনেকৈনো কিয় কয়? আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি নিৰ্দয় নহয়। মোৰ মাৰ গা বেয়া, সেইকাৰণেহে মা আহিব নোৱাৰিলে, আৰু তাৰ সলনি মইতো আহিছোঁ, আৰু নহাকেতো নাই। হ'ব, এতিয়া মুখ চলাব নালাগে। ঘৰত কাম এখিনি পৰি আছে, সোনকালে সেইখিনি খতম কৰি শেষ হৈ যাব পাৰিবি তই। ঠিক আছে বাইদেউ, আপুনি কামকেইটা মোক কৈ দিয়ক। মা, তুমি গাটো ভাল পাইছানে অকণমান? অঁ, মাজনী তই আহিলি। আজি ইমান দেৰি হ'ল যে? বাইদেৱে তোক বহুতখিনি কাম দি দিলে নেকি কৰিবলৈ? আমি দুখীয়া হ'লোঁ বুলিয়ে যে মানুহে আমাক কিয় হাঁহে, কিয় ইমান ঠাট্টা কৰে? কি হ'ল মাজনী, বাইদেৱে তোক কিবা ক'লে নেকি? অঁ মা, তোমাৰ সলনি মই যোৱা দেখি বাইদেৱে বেয়া পালে আৰু বহুত কিবা কিবি ক'লে। তুমি এনেকুৱা এখন ঘৰত কেনেকৈ কাম কৰিব পাৰা? কি কৰিবি অ' মাজনী, উপায়তো নাই। দেউতাৰ ঢুকোৱাৰ পাছতেই মই এনেকৈ কাম কৰিব লগা হৈছে, আৰু মই নকৰিলেনো কোনে কৰিব? এই ঘৰখননো কেনেকৈ চলিব? এতিয়াৰ পৰা তুমি আৰু বেলেগৰ ঘৰত কাম কৰিব নালাগে, তুমি আৰু কষ্ট কৰিব নালাগে, কাৰণ মই চাকৰি পালোঁ মা। কি? সঁচাকৈ বোপা, তই চাকৰি পালি? এয়া সঁচা নেকি দাদা, তুমি চাকৰি পালা? অঁ ভণ্টি, অঁ মা, মই চাকৰি পালোঁ চহৰত, আৰু কাইলৈ মই যাবগৈ লাগিব। তোমালোকে চিন্তা নকৰিবা, মই তাৰ পৰাই তোমালোকক পইচা পাতি পঠিয়াই থাকিম, আৰু তোমালোকে বেলেগৰ ঘৰত কাম কৰিব নালাগে, তোমালোকে সেয়াই চলিব পাৰিবা। দেখিছা মা, মই তোমাক কৈছিলোঁ নহয়, দাদা এদিন পঢ়ি শুনি ডাঙৰ মানুহ হ'ব, আৰু আমাক কেতিয়াও কষ্ট পাবলৈ নিদিয়ে। অঁ মাজনী, তই ঠিকেই কৈছিলি। এতিয়া আৰু আমাৰ চিন্তা নাই, কাৰণ মোৰ ল'ৰাটোৱে চাকৰি পালে আজি। মা, তোমালোকে আৰু চিন্তা নকৰিবা, কাৰণ এতিয়াৰ পৰা মই কাম কৰিম, আৰু তোমালোকক কাহানিও কষ্ট পাবলৈ নিদিওঁ। দাদা, ব'ল তোৰ বস্তুকেইটা সামৰি দিওঁগৈ, কাইলৈতে যাবিগৈ নহয়। তোলৈ বহুত মনত পৰিব দাদা, তই কিন্তু চহৰলৈ গৈ আমাক কিন্তু পাহৰি নাথাকিবি, তই মাজে মাজে আহি থাকিবি। সেইত পাগলীজনী, তহঁতকনো এৰি মই ক'লৈ যাম? তই চিন্তা নকৰিবি দে, মই মাজে মাজে আহি থাকিম নহয় ঘৰলৈ। হ'ব মাজনী, এতিয়া তই দাদাৰ লগত যা, আৰু তাৰ কাপোৰকেইটা সামৰি তাৰ বেগত ভৰাই দেগৈ। যাগৈ বোপা, মাজে মাজে ঘৰলৈ আহি থাকিবি,
আৰু আমাক পাহৰি নাযাবি অ দাদা তই কিন্তু আমাক পাহৰি নাযাবি তই মাজে মাজে আমাক চাবলৈ আহি থাকিবি মা আৰু ভণ্টি তহঁত ভালকৈ থাকিবি মই মাজে মাজে আহি থাকিম তহঁতি চিন্তা নকৰিবি তোমালোকক কাহানিও কষ্ট পাবলৈ নিদিওঁ মা ঠিক আছে মই আহোঁ মা আৰু ভণ্টি তই কিন্তু ভালকৈ থাকিবি আৰু মাক দিগদাৰ নকৰিবি আকৌ মাক সহায় কৰিবি কামত যা পাপা আৰু গৈ পাই লগালগ ফোন কৰিবি কিন্তু হ'ব মা তোমালোকে থাকা মই গৈ থাকোঁ হে ভগৱান মোৰ ল'ৰাটো য'তেই থাকে তাক ভালকৈ ৰাখিবা আৰু তাক চকু মেলি চাবা সি যাতে কেতিয়াও কষ্ট নাপায় মাজনী মাজনী মা মা কি হৈছে তোমাৰ মাজনী কি হৈছে নাজানো মোৰ গাটো বহুত বেয়া লাগি আহিছে মাজনী যাচোন দৰৱ আছে নেকি ক'ৰবাত অ মা ৰ'বা মই চাইছোঁ ৰ'বা দৰৱচোন ক'তোৱেই নাই ইবাৰ বেমাৰ হওঁতে গোটেইখিনি দৰৱচোন শেষ হৈ গৈছিল তাৰপিছত দৰৱ লোৱাই নাই মা এতিয়া কি হ'ব অঁ হেৰি নহয় পইচা কেইটকা আছে চাচোন তই পটককৈ দৰৱখিনি লৈ আনগৈ নহ'লে মা পইচাচোন মোৰ হাতত এটকাও নাই কেলে দাদাই দিয়া কথা আছিল নহয় দাদাই নাই দিয়া নেকি পইচা এইটো সপ্তাহত দাদাইচোন মোক পইচা দিয়াই নাই তোক দিছে বুলিহে মই ভাবিছিলোঁ ৰ'বাচোন মা চাগে দাদাই পাহৰি গ'ল মই দাদাক ফোন এটা কৰোঁচোন হেল্ল' দাদা হেল্ল' কোন হয় বাৰু হেল্ল' দাদা নাই নেকি আপুনি কোনে কৈছে বাৰু মই তোমাৰ দাদাৰ ৱাইফে কৈছোঁ কিয় তুমি গম নোপোৱা নেকি দাদাই মোক বিয়া পাতিলে বুলি দাদাই বিয়া পাতিলে কিন্তু দাদাইচোন আমাক একো কথাও নজনালে কি বোপাই বিয়া পাতিলে কিন্তু সি আমাক এষাৰো নজনালে সি কিয় এনেকুৱা কৰিলে কিয় ফোন কৰিছিলা আৰু এইবোৰ কি নাটক কৰি আছা কি ক'বলৈ আছে সোনকালে কোৱা দাদা অফিচ গৈছে আৰু মোবাইলটো ঘৰত মোৰ ওচৰত আছে নব দাদাক ক'বচোন আমাক পইচা কেইটকামান পঠিয়াবলৈ দাদাই চাগে পাহৰিলে এইটো সপ্তাহত দাদাই পইচাই দিয়া নাই আৰু মাৰ ভাগৰ বহুত অসুখ দৰৱ কিনিবলৈ পইচা টকা নাই ঘৰত খাবলৈও একো এটা নাই আৰু কিনিবলৈ পইচাই নাই এতিয়া আমি কেনেকৈ চলিম নব আপুনি দাদাক ক'বচোন তোমালোকে আমাক পইচা বিচাৰি বিচাৰি সদায় ফোন কৰি থাকিবা পইচা কি আমাৰ গছত লাগিছে নেকি আৰু দাদাই তোমালোকক পইচা দিব নোৱাৰিব কাৰণ দাদাৰ অলৰেডি বিজনেছত বহুত লছ হৈছে হ'ব দিয়া মই ৰাখিছোঁ হেল্ল' নব এজনী নবই কি কৈছে দাদাই পইচা কেতিয়া দিব বুলি ক'লে মা দাদাই চাগে আমাক আৰু কেতিয়াও পইচা নপঠিয়াই নবই আমাক পইচা খুজিবলৈ মানা কৰি দিলে দাদাৰ হেনো বিজনেছত বহুত লছ হ'ল যাৰ বাবে দাদাৰো অসুবিধা হৈছে আৰু দাদাই এতিয়া আমাক পইচা পঠিয়াব নোৱাৰে আজি গম পাইছোঁ মাজনী যে তোৰ পঢ়া শুনা এৰাই মই কিমান ডাঙৰ ভুল কৰিলোঁ যদি আজি পঢ়া শুনা কৰিলিহেঁতেন তেতিয়া তই দাদাৰ দৰে মোক পাহৰি নগ'লিহেঁতেন তই মোক চোৱা চিতা কৰিলিহেঁতেন মাজনী অঁ মা যদি মই পঢ়া শুনা নেৰিলোহেঁতেন তেতিয়া দাদাৰ দৰে আজি ময়ো কিবা এটা কৰি থাকিলোহেঁতেন আৰু আজি বিপদৰ টাইমত তোমাক সহায় কৰিব পাৰিলোহেঁতেন কিন্তু এতিয়া দাদাই আমাৰ লগ এৰি দিলে হেই ক'ত আছা এইফালে আহাচোন কি হ'লো ইমান চিঞৰিছা যে কিনো খবৰ আৰু এই গাঁৱৰ পৰা তোমাৰ মায়ে ফোন কৰিছিলে চলিবলৈ হেনো পইচা নাই তোমাৰ পৰা পইচা বিচাৰিছে গা বেয়া দৰৱ পাতি নাই খাবলৈ আৰু দৰৱ কিনিবলৈ পইচাও নাই বোলে সেইকাৰণে তোমাক পইচা বিচাৰিছে তাৰমানে কি আমাৰ কি পইচা গছত লাগিছে নেকি এনেকৈ যে সদায় পইচা বিচাৰি থাকিব আৰু কি তুমি দি থাকিবা মই কিন্তু সদায় এইবোৰ ভাল দেখা নাই দেই আৰু মই এনেকৈ নোৱাৰোঁ কিন্তু তোমাক আগতে ক'লোঁ আৰু ভালে তুমিও সলনি হৈ যোৱা আৰু গাঁৱৰ ফালে মুখ নেমেলিবাই বাদ দিয়া না তুমি সেইবোৰ কিয় চিন্তা কৰিছানো যোন মৰে মৰি থাকক আমাৰনো কি আছে তুমি ইয়াত বিন্দাছ থাকা যদি মই গম পাওঁ নহয় তুমি পইচা দিছা বুলি চাবা কিন্তু কথা বেয়া হ'ব ঠিক আছে ডাৰ্লিং নিদিওঁ দিয়া হ'ব